বৃহস্পতিবাৰে বিয়লি মহানগৰীত যি নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছিলে আৰু নেৰানেপেৰা বৰষুণৰ ফলতে মহানগৰীৰ বিভিন্ন প্ৰান্তত আচলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে। নিশাৰ ভাগলৈকে বহু সংখ্যক যান বাহন তথা যিসকল ইয়াৰে মহানগৰবাসী আছে বিভিন্ন ধৰণৰ আচলতে বিপদত পৰিব লগা হৈছে। তাৰ সমান্তৰালকে মহানগৰীৰ বিভিন্ন স্থানত ভূমিস্খলনৰ যি হৈছিলে তাৰ সমান্তৰালকে মই বৰ্তমান উপস্থিত আছোঁ মহানগৰীৰ বশিষ্ঠৰ যি গণেশ নগৰ অঞ্চলত। আমি দেখুৱাইছোঁ যে গণেশ নগৰৰ যি দৃশ্য এইখন হ'ল পাহাৰৰ বহু সংখ্যক আচলতে যি ভূমি ইতিমধ্যে ভাঙি বাগৰি আহিছে আৰু দেখিবলৈ পাইছে কেনেধৰণৰ আচলতে বিপদসংকুল অৱস্থাত আছে এইসকল বাসিন্দা। তাৰ সমান্তৰালকে যদি দেখুৱাব বিচাৰে যে এই যিসমূহ মাটি আহি একাংশৰ ঘৰৰ ওপৰত ইতিমধ্যে পৰা পৰিলক্ষিত বিভিন্ন ধৰণৰ সৰু ডাঙৰ গছসমূহ বাগৰি আহিছে। যদি ND24 দৰ্শকসকলে দেখিলেই আচলতে অনুমান কৰিব পাৰিব যে কিমান ধৰণৰ বিপদসংকুল অৱস্থাত এইসকল বাসিন্দাই ইয়াত বাস কৰি আছে। আৰু যদি কিছু বৰষুণ দিয়া যায় বা কিছু যদি বৰষুণ হয় গোটেই যি পাহাৰখন আছে পাহাৰখনৰ বহু সংখ্যক আচলতে বাগৰি অহাৰ সম্ভাৱনা আছে। যদি দেখিবলৈ পায়, যদি ভিডিঅ' দেখুৱায় ইয়াৰ দৃশ্যসমূহ যে পাহাৰৰ ওপৰতে কেইবাটাও ঘৰ আচলতে নিৰ্মাণ কৰি ৰখা হৈছে আৰু তাৰ যদি লগতে চাই যে তাৰ পৰা যিখিনি ভূমি আছে প্ৰায় সংখ্যকে খহি আহিছে আৰু কিছু সংখ্যক বাকী আছে। আৰু এটা ঘৰ যদি দেখুৱাবলৈ বিচাৰিম, যদি সম্ভৱ হয় জুম কৰি দেখুৱাব, এই ঘৰটোৰ কিন্তু আধা সংখ্যক ছাদ ইতিমধ্যে তাৰ তলত থকা যিসমূহ মাটি আছে মাটিসমূহ খহি আহিছে। আধা সংখ্যকে বা তাত মাটিৰ ওপৰত আচলতে এই ঘৰটো আছে। যদি কিছু বৰষুণ দিয়ে বা আৰু যদি অনাগত সময়ত যদি বৰষুণৰ সৃষ্টি হয় তেতিয়াহ'লে গোটেই ঘৰটো বাগৰি অহাৰ সম্ভাৱনা আছে। আৰু ঘৰটো বাগৰি অহাৰ পিছতে এই যিসমূহ আচলতে তলৰ ভাগত যিসমূহ ঘৰ আছে এই গোটেইসমূহ ঘৰৰ ওপৰতে বাগৰি পৰিব। তাৰ ফলত কিন্তু এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে। বাইদেউ, মই যদি আপোনাৰ ওচৰলৈ আহোঁ, কি ক'ব বিচাৰিব যিটো কালিৰ গোটেই নেৰানেপেৰা বৰষুণ তাৰ ফলতে আপোনালোকৰ যিখন পাহাৰ আছে পাহাৰবোৰ ভাঙি আহিছে? এতিয়া ক'বলৈ মানে কথা নাই। এতিয়া প্ৰায় যিখিনি মাটি খহি আহি কেনে আমাৰ ওচৰত পাকঘৰ আছিল পাকঘৰৰ অৱস্থা একেবাৰে বেয়া। এতিয়া খাবলৈ একো নাই। জেঠীমাহঁতৰ ঘৰত থাকিবাকে ৰাতিটো আছোঁ। এতিয়া বৰ্তমান থাকিবলৈ অৱস্থা নাই, গোটেই বোকা পানী ভিতৰত। তাৰপিছত ইফালে ওচৰৰ কাষৰ কাৰোবাৰ বাথৰুম ভাঙিছে, কাৰোবাৰ কিবা ভাঙিছে। আমাৰ পাকঘৰটো অৱস্থা বেয়া। আৰু যদি এনেকৈ 2-3 দিন বৰষুণ দিয়ে তেতিয়াহ'লে আৰু তাহাঁতৰ ওপৰৰ পাহাৰৰ যিখিনি মাটি মানুহ আছে এই গোটেইবোৰ খহি আহিব। প্লাছ ইফালে আপোনাৰ পানীৰ টেংকি এটা আছিলে, তাৰ পানী পাইপ ফুটি কেনে আহি কেনে এতিয়া পানীও নাপাম। এতিয়া খুব অসুবিধা হৈছে। এইখিনি অঞ্চলত কিমানমান মানুহে বাস কৰি আছে তলত প্ৰায় আপোনাৰ মিনিমাম ক'ব গ'লে 60-70 ঘৰ আছে। তাৰ মাজত কিছুমানৰ পাহাৰ আছে ওচৰত, কিছুমানৰ পাহাৰ নাই। এতিয়া আমাৰ পাহাৰৰ কাৰণে আমাৰ এই পাহাৰত খহি কেনে আমাৰ অৱস্থা বেয়া। কিছুমানৰ পানী সোমাইছে তেনেকুৱা। হয়, নিশ্চয়কৈ দেখিবলৈ পাইছে এইসকলৰ আচলতে যি দুৰ্যোগ। বাইদেউ, আপোনাৰ ওচৰত কি ক'ব বিচাৰে? প্ৰথমতে এনেকুৱা ধৰণৰ বৰষুণ বা এনেকুৱা ধৰণৰ ভূমিস্খলনৰ অৱস্থা আগতে আছিলে নে এইবাৰ প্ৰথম? নাই, এইবাৰ প্ৰথম। আগতে হয়, সৰু সুৰাকে হয়, কিন্তু আগতে মানে কি এইবোৰ মানুহ নাছিল। এই নতুনকৈ মানুহখিনি হোৱাৰ পিছৰ পৰা মানে সিহঁতে খান্দি দিয়ে, ওপৰৰ পৰা খান্দি দিয়ে আৰু ইফালে নলা নৰ্দমা আমাৰ ফালে কৰি দিছে। আমাৰ ফালে কৰি দিয়াৰ কাৰণে সিহঁতৰ কি হৈছে, মাটিবোৰ ঢিলা হৈ বৰষুণ দিলে মানে খহি সিদিনা আপোনাৰ ৰিচেণ্টলি হৈছে, বেছি দিন হোৱা নাই, 1 মাহ আগত আকৌ হৈছে। আকৌ এতিয়া এই সিটো শিলটো দেখিছেনে কেনেকৈ আছে? সেইটো বাগৰি দিলেতো মানুহ ঘৰ মানে নোহোৱাই হৈ যাব গোটেই। ইয়াত আচলতে তাত বহু সংখ্যক ঘৰ আছে, শিল আছে। ইয়াতে যদি বাগৰি আহে তলত কিমানমান মানুহ আচলতে ক্ষয়ক্ষতি হ'ব? ক্ষয়ক্ষতি মানে আমাৰ আছোৱে, আমি 5-6-7 ঘৰ মান এনেকৈ আছোৱে। গোটেই ঘৰখন থাকোঁ আমি ইয়াত। তো গোটেই মানুহখিনি ইয়াৰ পৰা চাই থ'ব লাগিব। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি ক'ব বিচাৰিব? কেনেধৰণৰ ব্যৱস্থা লোৱাটো বিচাৰে? আমি সহায়টোৱে বিচাৰিছোঁ আৰু ওপৰৰ মানুহখিনি যাতে আঁতৰি যায় তাৰে কাৰণে আমি অলপ সহায় বিচাৰিছোঁ চৰকাৰৰ পৰা। সেয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে দেখিবলৈ পাইছে যে এইটো এটা প্ৰকাণ্ড শিলৰ ওপৰত কেইবাটাও বাসগৃহ আছে। বাসগৃহটো যদি কেনেবাকৈ বৰষুণৰ ফলত যদি বাগৰি আহে বা ভাঙি পৰে তেতিয়াহ'লে এক ভয়ংকৰ পৰিৱেশৰ সন্মুখীন হ'ব লাগিব এইসকল গণেশ নগৰবাসী। আৰু ইতিমধ্যে তেওঁলোকে এটাই আহ্বান জনাইছে চৰকাৰ প্ৰশাসনক যে অতি শীঘ্ৰে তেওঁলোকক এটা ব্যৱস্থা কৰি দিয়ক বা তেওঁলোকক এটা সুৰক্ষা প্ৰদান কৰি দিয়ক, যাতে এনেধৰণৰ বিপদৰ আচলতে সন্মুখীন নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।